নমস্কাৰ গৰীব ভাণ্ডাৰ চেনেললৈ। গৰীব ভাণ্ডাৰ ঘৰ এইটো ঘৰ নতুনকৈ বনাই আছোচোন, থকা নাই, অলপ অলপকৈ কৰি আছোঁ এইটো। মই বহুত দিনৰ পৰা মই এটা কথা ভাবি আছিলোঁ, মানে কি মই নিজে পইচা অলপ মানে ইনভেষ্ট কৰি সৰুকৈ মই এখন লোকেল মুৰ্গী ফাৰ্ম খুলিম বুলি ভাবিছোঁ। তাকে হাতত এখন কৰক লৈছোঁ, এখন কৰক আৰু এইটো মই মোৰ বাঁহ কাটি আনি পেলাই থোৱা আছে বহুত দিনতে, আৰু এইটো বহুত দিনীয়া প্ৰচেছ আছিলে। তেনেকুৱা মুৰ্গী ফাৰ্ম এখন মই খুলিম বুলি। এখন মোৰ ভগা বাইক, এখন স্প্লেণ্ডাৰ, বহুত দিনীয়া, একদম ব্ৰিটিছৰ দিনীয়া বুলি ক'লেও বেয়া নহ'ব। সেইফালে পিছফালেতো গাঁতটো নাই, সেইটো আমাৰ ভঁৰাল, ভঙা চিগা ভঁৰাল। এইবিলাক বাঁহ মই মানে মুৰ্গী ফাৰ্মৰ যিটো মানে ঘৰ বনাম বুলি ভাবিছোঁ। আচলতে লোকেশ্যনটো মই বিচাৰি পোৱা নাই, ভাবি আছোঁ কোনখিনিত কৰিলে লোকেশ্যনটো হ'ব। এইবিলাক এইবিলাক বাঁহ পেলাই থোৱা আছে। এতিয়া মই কৰতনে চেউকৰ কাটিম, জোখমতে কাটি মেলি ঘৰ হিচাপত বনাব লাগিব, তেতিয়াহে কামটো ভাল হ'ব। এতিয়া মই ভাবি অন্ত পোৱা নাই জেগাটো। অলপ আগতে কৈছিলোঁ লোকেশ্যন, জেগাটো মোৰ মুৰ্গী ফাৰ্মৰ ঘৰটো বনোৱাটো, এইটো জেগাটো এইখিনিতে বনাওঁ নে অলপ আগত গৈ এইখিনিত খাল এটা আছে, এই খালটোত বনাওঁ। জেগাটো ঠাইডোখৰ এইডোখৰ, এই গাঁতটোত এইটোত বনাওঁ বুলি ভাবিছোঁ। ইয়াতো বহুত জংঘল চংঘল আছে, আৰু ভাবিছোঁ কিজানি মাছো পুহিম নেকি, অলপ খান্দি লৈ। এতিয়া বৰ্তমান যিহেতু বাৰিষা অহা সময়, বাৰিষা যদি আহে তেতিয়া পানীটো ভৰ্তি হৈ যায়। ভৰ্তি হৈ ইয়াতো মুৰ্গী ঘৰটো বনালে হয়তো কিছু অসুবিধা হ'বলৈ আছে। তলত পানী থাকিলে তাৰপৰা যদি গেছ উঠি যায়, এইখিনিত কৰিলে ভাল হ'বনে? এইখিনিত কৰিলে মোৰ কথাটো ভাল হ'ব, টিকা জেগাটোত। আৰু মোৰ হাতত বিশেষ পইচা পাতিও নাই, কিন্তু সাহস কৰিছোঁ, ইমানটো ভাবিছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ বনাম বুলি, কিন্তু কি কৰোঁ এতিয়া তাকে ভাবি আছোঁ। ভাল অভিজ্ঞতা মানুহ এজনকো মাতি আনি সুধিব লাগিব, অকণমান ক'ব লাগিব জেগাটো। আৰু আপোনালোকে জানেনে, মই এইটো আৰু কিছুদিনৰ পৰা মই ভিডিঅ' কৰিম বুলি ভাবি আছিলোঁ, কৰা নাই। এইটো জোৰা মই জোৰাটো মই নিজে দিলোঁ, এইটো পুতলীয়া জোৰা বুলি কয়। দি ভালো লাগে, বহুত কষ্ট আছে, কাম বহুত লম্বা আছে। এইটো চাব পাৰে, একদম লম্বা। এইটো আমাৰ বাৰীটো বহুত দীঘল আছে এইটো, গতিকে ইমানটো দেখাব নোৱাৰিম, তথাপিও যিমানটো পাৰোঁ চেষ্টা কৰিছোঁ দেখাবৰ কাৰণে। মোৰ মোবাইলটো অকণমান কিবা গণ্ডগোল এটা আছে, ছেটিংছটো মিলাবলৈ বহুত কষ্ট। এতিয়া মুৰ্গী ফাৰ্মটো কিমানটো ছাকচেছ হ'ব পাৰোঁ, কথাটো পিছতেহে দেখা যাব ন। এতিয়া বৰ্তমান ভাবিছোঁ, কৰা নাই, কৰিম আৰু। ভাবিছোঁ যেতিয়া মই যিটো কাম ভাবোঁ, সেই কাম মই 80% হ'লেও ছাকচেছ কৰোঁ কামটো। পিছত ৰিজাল্টটো কি হয় নাজানো, ৰিজাল্ট কিছুমান বহুত আনছাকচেছফুল হৈছোঁ, কিন্তু কষ্ট বহুত কৰোঁ মই। আজি দুবছৰমান আগতে মোৰ এখন দোকান আছিলে, ডাঙৰ দোকান আছিলে, দামটো এতিয়া মই নকওঁ কি দোকান। কিছু অসুবিধা কি আৰু, বেমাৰৰ অসুবিধাৰ কাৰণে মই দোকানটো বন্ধ কৰিছোঁ। মাল চাল উঠাব নোৱাৰা হ'লোঁ, নোৱাৰাৰ কাৰণে মই পইচা ইনভেষ্ট কৰিব নোৱাৰাৰ কাৰণে মই দোকানটো বন্ধ কৰিলোঁ। বহুত টকা লাগে, ডাঙৰ দোকানে আছিলে, বহুত টকা পইচা লাগে। সেইকাৰণে মই অকলে চম্ভালিব নোৱাৰিম, মেনেজ কৰিব নোৱাৰিম, তাৰ কাৰণে মই দোকানটো বন্ধ কৰি এতিয়া মই মইতো গাঁও ঘৰ, মই আগত অলপ সেইটো টাউন নহয় বাৰু, অকণমান টাউনীয়া লেখীয়া জেগাত আছিলোঁ আৰু প্লাছত। বেমাৰৰ কাৰণে মই টিকিব নোৱাৰিলোঁ, আহি মেলি মই দেখাইছোঁ আপোনালোকক। লম্বাকৈ আছে বহুত দূৰলৈ এইটো। সেয়েহে ভাবিছোঁ ইয়াতে সৰু সুৰাকৈ দোকান এটা দি যেন তেন চলি আছোঁ, গেলামালত। সেইটোত পৰিয়ালটো ইমান চলাব নাই, ভাবিছোঁ কৰিব নোৱাৰিম। সেইকাৰণে মই ভাবি আছোঁ বহুত দিনৰ পৰা এটা লোকেল মুৰ্গী ফাৰ্ম আৰু এখন গাহৰি ফাৰ্ম খুলিম। কিন্তু মই কৈছোঁৱে ন অলপ আগত, মোৰ কামবিলাক মই কৰোঁহে, কিন্তু মোৰ ফুল ছাকচেছ ৰিজাল্ট তথাপিতো মই হতাশ পোৱা নাই, চাকৰি কৰা নাই, যুঁজিয়ে আছোঁ, যুঁজিয়ে থাকিম। কাৰণ কেলৈ মই আজি 5 বছৰ বেমাৰত যুঁজি মই বৰ্তমান অলপ সুস্থ হৈছোঁ। কিন্তু চাওঁচোন বাৰু, যাওঁ মোৰ বাৰীখন আপোনালোকক অকণমান দেখাই দিবৰ কাৰণে চেষ্টা কৰিম। বাৰীখন অলপ দূৰ গ'লেই মোৰ বাৰীখনত ধান কৰি থোৱা আছে, বড়ো ধান। মই নিজে কৈছোঁ, বহুত কষ্ট কৰি। গতিকে চেনেলৰ দ্বাৰাই অসমবাসীৰ ৰাইজক আৰু মোৰ বন্ধু বান্ধৱীসকলকো অকণমান দেখাই দিওঁ মোৰ পৰা ধানৰ খেতিটো। ঠিক নহ'লে আৰম্ভণিতে ধানটো ভালে আছিলে, আৰু গোচাও বিৰাট ডাঙৰ ধৰিছিলে, গোচাও বহুত ডাঙৰ হৈছিলে। কিন্তু কিছুদিন পিছত কি হ'ল, বৰষুণটো পৰাৰ কাৰণে
ধানটো মানে এইটো কি গুৰি পোকে নে কি কৈছে গুৰি পোকে ধৰিলে ধৰি মানে ধানটো অকণমান ৰঙচুৱা হৈ গ'ল সেইটো বাম বাইটো এইটো জেগাটো মই নতুনকৈ আজি অকণমান গৈছিলোঁ এইফালে চুকত জেগা দেখাই দিম দেই প্ৰায় আছে চন্দাহে পাই মোৰ মোবাইলটো অকণমান মানে প্ৰব্লেম আছে ছেটিং এই মোৰ গৰীব বান্ধা মানুহ কথাটো দুখীয়া মানুহ এইটো এইটো বাউণ্ডাৰী আজি পাৰিলোঁ মোৰ ধানটো এইটো ধানটো বৰ ঠিক নহ'লে ধানটো এই গুৰি পোকে ধোৱাৰ কাৰণে ধানটো মানে অকণমান নহয় একেবাৰে মানে 80% বেয়াই বৰবাদ হৈ গ'ল তথাপিও অলপ ধানটো ওলাইছে এইটো মোৰ ধানটো হয়টো মাথালৈকে আছে প্ৰায় 2.5 বিঘা মানৰ মাটি ধান কৰিছোঁ আৰু এইটো পাচলি মই কৰিছিলোঁ এইটো কেৰেলা কামটো কৰোঁ মই ধুনীয়াকৈ মানে ৰিজাল্টটো মই নাপাওঁ কি কথা নাজানো লাকে ফেভাৰ নকৰে আৰু আজিলৈ ইমানতে সামৰিছোঁ কৰি ভাটা চেনেলত যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সেইটো ৰঙা কজে কি বুলি কয় বেল আইকন বটনটো ন এইটো দবাই নবই আপোনালোকে